মৰ্নিং ৱেলকাম বেক টু মাই আৰবান ব্লগ আৰু আজি আহিছোঁ এটা মিনি ব্লগ লৈ আপোনালোকৰ আগত আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে তিয়ঁহ কাটি আছোঁ তিয়ঁহৰ ৰাইতা আৰু ৰুটি আৰু যোৱাকালি ডাঙৰ বাইদেউ আৰু ভিনদেউহঁতে আহিছে আৰু মাও আছিলে বাগানত আৰু ভিনদেউৰ হেল্থ চেকআপৰ কাৰণে আহিছে আৰু এতিয়া ৰাতিপুৱা মন্দিৰলৈ গৈছে কামাখ্যা মন্দিৰলৈ সেয়া সোনকালে ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ আৰু ব্ৰেকফাষ্ট একচুৱেলি বাইদেউ ভিনদেউহঁতে বাহিৰতে কৰিব কিন্তু আমাৰ ঘৰৰ কাৰণে এতিয়া তিয়ঁহ ৰাইতা আৰু ৰুটি গৰম ৰুটি আৰু তাৰপিছতে আমাৰ ঘৰতে মায়ে আজি ভকুৱা মাছ ৰাখিলে ভকুৱা মাছখিনি বহুত ধুনীয়া 2 কিলোৰ প্ৰায় 2 কিলোতকৈ অকণমান কম আৰু ভকুৱা মাছৰ এনেকুৱা কালিয়া বনালোঁ মুড়ি ঘণ্ট আৰু ঢেকীয়া শাক ভাজি বাইদেউ ভিনদেউহঁতে সকলোৱে লাঞ্চ কৰি আছে তাৰপিছতে মই লাঞ্চ মই কৰিলোঁ তাৰপিছতে অকণমান চাউল ভিজাই থলোঁ আৰু কলপাত ৰেডি কৰিলোঁ কিয় কলপাত ৰেডি কৰিলোঁ নেক্সট ব্লগত দেখা পাব অ'কে বাই